মোৰ তিৰোতাক যোনে হত্যা কৰিছে সিহঁতৰ মই মানে আৰু কি কম, একো নকওঁ। মোৰ কণমানি শিশুটো কোনে চাব, মোক কোনে চাব, মই মানে আৰু নোৱাৰো। ঘটনাটো নগাঁৱৰ, আপোনালোক সকলোৱে গম পাইছে চাগে, নিউজত চলি আছে। ডকাইতৰ দলটো ঘৰৰ ভিতৰত সোমাইছিল পইচা সোণা গহনা এইবিলাক লুটিম বুলি, আৰু সকলো ডকাইতৰ এইটোৱে চিন্তা। তাৰ পিছত পইচা লুটি লৈ গ'ল, লগতে সেইখন ঘৰৰ এগৰাকী মহিলা ৰূপৰেখা ভূঞা, তাইক মাথাত ইয়াতে ৰদেদি মাৰি পইচাও লুটি লৈ গৈছে বোলে 1.5 লাখ মান। আৰু মহিলাগৰাকীক মাৰাৰ পিছত বৰ বেয়াকে আঘাত পালে আৰু হস্পিটেলত ভৰ্তি কৰাৰ পিছতো তেখেতৰ মৃত্যু হ'ল। এতিয়া কথাটো হ'ল, এনেকে মানুহে কিয় ক্ৰাইম কৰিব পৰা হৈছে? মানে অকণমানো ভয় নকৰে ক্ৰাইম কৰিব। এটা মানুহক হত্যা কৰিবৰ কাৰণে আজিকালি চিন্তা নকৰে। ডকাইত কৰিব, চুৰ কৰা এইবিলাকতো একেবাৰে সৰু কথা হৈ পৰিছে। এনেকুৱা কিয় হৈছে? এনেকুৱা হোৱা কাৰণ মই এটা বুলিয়ে ভাবো, সেইটো হৈছে ইনষ্টেণ্ট ফেচলা নকৰাটো। দুটা এটা যদি এনকাউণ্টাৰ হৈ যায়, তেতিয়াহ'লে এই যিবিলাক ক্ৰিমিনেল থাকে তেওঁলোকে এশবাৰ চিন্তা কৰিব এটা ক্ৰাইম কৰাৰ আগত। তেওঁলোকে গম পাব যে ক্ৰাইম কৰিলে ডাইৰেক্ট উৰাই দিব। কিন্তু এই বস্তুটো হোৱা নাই কাৰণে চাগে তেওঁলোকে ভয় কৰা নাই। ইউপিৰ মুখ্যমন্ত্ৰী য়োগীজীয়ে এটা কথা কৈছে যে ন্যায় হৈছে মানৱৰ কাৰণে, দানৱৰ কাৰণে নহয়। গতিকে দানৱ বিলাকক ইনষ্টেণ্ট ফেচলা কৰিব লাগে, তেখেতে কৈছিল। আৰু মোৰ বৰ ভাল লাগিছে কথাটো, যে ন্যায় প্ৰক্ৰিয়াটো হৈছে মানৱৰ কাৰণে, দানৱৰ কাৰণে নহয়। দানৱ বিলাকক দানৱৰ ষ্টাইলতে বুজাব লাগে। বহুত বেয়া লাগিছে ঘটনাটো। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছো, আমি বিচাৰিছো যে তেখেতে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথম কাম এইটোৱে কৰক যে ৰূপৰেখা ভূঞাৰ যিকেইটা হত্যাকাৰী তেওঁলোকক এনকাউণ্টাৰ কৰাটোৱে তেখেতৰ প্ৰথম কাম হওক। আমি গোটেই অসমবাসীয়ে তেখেতক শলাগ ল'ম আৰু এনেকে হাত তালি দিম। গতিকে এইটো কৰিবৰ কাৰণে অনুৰোধ জনালো। কোনো বেলেগ কথাই নাই, চিধা এনকাউণ্টাৰ কৰক। কাৰণ এনেকুৱা ঘটনাবিলাকক যদি ষ্ট্ৰিক্ট একশ্যন লোৱা নহয় ইমিডিয়েট, তেতিয়াহ'লে ইয়াৰ পিছত আৰু এনেকুৱা ঘটনা হোৱাৰ সম্ভাৱনা বহুত থাকে। ক্ৰিমিনেল বিলাকৰ বুকু কপি যাব লাগিব, তেনেকুৱা একশ্যন হ'ব লাগে, তেতিয়াহে ক্ৰাইম কমি যাব। কাৰণ আজিকালি আপোনালোকেও গম পায় যে হত্যা কৰা, ডকাইত কৰা, চুৰ কৰা একেবাৰে সৰু কথা হৈ পৰিছে। কিয় এনেকুৱা হৈছে? কাৰণ ষ্ট্ৰিক্ট একশ্যন হোৱা নাই কাৰণে। আৰু সেই ষ্ট্ৰিক্ট একশ্যন ল'বৰ কাৰণে অনুৰোধ জনালো। আৰু গোটেই নগাঁওবাসী ৰাইজেও অনুৰোধ কৰিছে যে এই হত্যাকাৰী কেইটাৰ এনকাউণ্টাৰ হ'ব লাগে। আৰু এইটোৱে আপোনাৰ যাতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথম কাম হয়। বহুত বহুত ধন্যবাদ। জয় অসম, জয় জুবিন দা। মোৰ তিৰোতাক যোনে হত্যা কৰিছে সিহঁতৰ মই মানে আৰু কি কম, একো নকওঁ। মোৰ কণমানি শিশুটো কোনে চাব, মোক কোনে চাব, মই মানে আৰু নোৱাৰো। ঘটনাটো নগাঁৱৰ, আপোনালোক সকলোৱে গম পাইছে চাগে, নিউজত চলি আছে। ডকাইতৰ দলটো ঘৰৰ ভিতৰত সোমাইছিল পইচা সোণা গহনা এইবিলাক লুটিম বুলি, আৰু সকলো ডকাইতৰ এইটোৱে চিন্তা। তাৰ পিছত পইচা লুটি লৈ গ'ল, লগতে সেইখন ঘৰৰ এগৰাকী মহিলা ৰূপৰেখা ভূঞা, তাইক মাথাত ইয়াতে ৰদেদি মাৰি পইচাও লুটি লৈ গৈছে বোলে 1.5 লাখ মান। আৰু মহিলাগৰাকীক মাৰাৰ পিছত বৰ বেয়াকে আঘাত পালে আৰু হস্পিটেলত ভৰ্তি কৰাৰ পিছতো তেখেতৰ মৃত্যু হ'ল। এতিয়া কথাটো হ'ল, এনেকে মানুহে কিয় ক্ৰাইম কৰিব পৰা হৈছে? মানে অকণমানো ভয় নকৰে ক্ৰাইম কৰিব। এটা মানুহক হত্যা কৰিবৰ কাৰণে আজিকালি চিন্তা নকৰে। ডকাইত কৰিব, চুৰ কৰা এইবিলাকতো একেবাৰে সৰু কথা হৈ পৰিছে। এনেকুৱা কিয় হৈছে? এনেকুৱা হোৱা কাৰণ মই এটা বুলিয়ে ভাবো, সেইটো হৈছে ইনষ্টেণ্ট ফেচলা নকৰাটো। দুটা এটা যদি এনকাউণ্টাৰ হৈ যায়, তেতিয়াহ'লে এই যিবিলাক ক্ৰিমিনেল থাকে তেওঁলোকে এশবাৰ চিন্তা কৰিব এটা ক্ৰাইম কৰাৰ আগত। তেওঁলোকে গম পাব যে ক্ৰাইম কৰিলে ডাইৰেক্ট উৰাই দিব। কিন্তু এই বস্তুটো হোৱা নাই কাৰণে চাগে তেওঁলোকে ভয় কৰা নাই। ইউপিৰ মুখ্যমন্ত্ৰী য়োগীজীয়ে এটা কথা কৈছে যে ন্যায় হৈছে মানৱৰ কাৰণে, দানৱৰ কাৰণে নহয়। গতিকে দানৱ বিলাকক ইনষ্টেণ্ট ফেচলা কৰিব লাগে।